ৰিসেন্টলি আমি আহোম ৰজাসকলৰ এটা নিমনিকৰ ভিডিঅ' দিছিলোঁ, সেইটোৰ আপোনালোকে বহুত বেছি সঁহাৰি দিছে। সেই দেখি আজি আমি পলিটিৰ আৰ্টিকেলৰ কিছুমান নিমনিক লৈ আহিছোঁ, যোনকেইটা নিমনিকেদি আপোনালোকে আৰ্টিকেলবোৰ ইজিলি মনত ৰাখিব পাৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক ষ্টাৰ্ট কৰোঁ। আজি প্ৰথম আমি আৰ্টিকেল ল'ম, আৰ্টিকেল 61। কি ল'ম? আৰ্টিকেল 61। আৰ্টিকেল 61টো কি হয় আপোনালোকে জানেনে? আৰ্টিকেল 61টো হ'ল ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট। কি হয়? ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট, নহয় জানো? ইম্পিচমেণ্টত কি হয়? এজন প্ৰেচিডেণ্টক কেনেকে তেওঁৰ প্ৰেচিডেঞ্চিপৰ পৰা ৰিমুভ কৰিব পাৰি, সেইটো ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্টৰ আৰ্টিকেলটোত আছে। ঠিক আছে? এতিয়া কথাটো হ'ল ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট কেনেকে হয়, সেইটো আপোনালোকে আমি ফাৰ্ডাৰ কেতিয়াও পলিটি যেতিয়া ভালকে পঢ়াম, ভালকে আপোনালোকক মই জনাম। এতিয়া জাষ্ট অকল আৰ্টিকেল চিৰিজ, যিহেতু অকল আৰ্টিকেলটো কেনেকে মনত ৰাখিব সেইটো আমি ট্ৰিকটো দি আছো। আৰ্টিকেল 61টো আমি কেনেকে লিখো? 61 এনেকে নিলিখো জানো? 61 প্ৰেচিডেণ্ট গান এনেকে ক'ব। 61 প্ৰেচিডেণ্ট গান, বুজি পালে? মই আকৌ মোৰ লগত ক'লে আপোনালোকে বুজি পাব। 61 প্ৰেচিডেণ্ট গান। প্ৰেচিডেণ্ট গান মানে কি? প্ৰেচিডেণ্ট ইম্পিচ হৈছে, বুজি পালে? আৰ্টিকেলটো নিমনিকটো এনেকুৱা হ'ল 61 প্ৰেচিডেণ্ট গান। আৰ্টিকেল 61টো এনেকে মনত ৰাখিব, দুবাৰ তিনিবাৰ ক'ব, লগৰ বন্ধুসকলক ক'ব, একেলগে কোৰ গ্ৰুপটোৱে যেতিয়া পঢ়ে ইটোৱে ইটোৰ লগত ক'ব, ডেফিনেটলি আপোনালোকৰ মনত থাকিব। নেক্সট টাইম আমি আৰু এটা আৰ্টিকেল লৈ আহিম।